গতিকে 2014 বৰ্ষৰ কথা লৈ আমি যদি চাওঁ বিজেপিৰ ৰমেন ডেকা 4,86,000 তেওঁ ভোট পাইছিল কংগ্ৰেছৰ কিৰিপ চলিহা 4,63,000 মাত্ৰ 22,000 ভোটৰ ব্যৱধানত জয়ী হৈছিল ৰমেন ডেকা গতিকে 2019ত এবাৰ কংগ্ৰেছে দিছে হেভিৱেট প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা আৰু নতুন এখন মুখ দিলীপ শইকীয়া গতিকে এবাৰ কেনে ধৰণৰ হ'ব পাৰে ভোটৰ যেটো খুব কম ব্যৱধানত যোৱাবাৰ জয়ী হৈছিল ৰমেন ডেকা গতিকে এবাৰ কেনে ধৰণৰ সম্ভাৱনা আপুনি দেখিছে এইবাৰ বৰ সাংঘাতিক কিবা এটা পৰিৱৰ্তন খুব দেখা নাযাব কাৰণ কি তাৰ যেটো জনগাঁথনি বা ভোটৰ যেটো প্যাটাৰ্ন সেই প্যাটাৰ্নে কিন্তু 14 চনত যেটো হৈছিল আৰু এইবাৰ যে সাংঘাতিক কিবা এটা পাৰ্থক্য হ'ব এইটো কথা মই নাভাবো কিন্তু এটা কথা পাৰ্থক্য হ'ব কি যে 14 চনৰ ভোটাৰ আৰু 19 চনৰ ভোটাৰৰ মাজত পাৰ্থক্য এটা আছে আৰু এতিয়া বহুত ক্ষেত্ৰত সেই সময়ত আমি ইয়াৰ আগতে আমি আলোচনাত বহিছিলো যে পৰিৱৰ্তনৰ কাৰণে সেই সময়ত ভোট দিছিল কিন্তু সেই সময়ত যেটো কনসেপ্ট অফ পৰিৱৰ্তন যে কি কনসেপ্টটো মানে তেওঁলোকৰ সন্মুখত আছে কিন্তু এতিয়া কিন্তু পৰিৱৰ্তনৰ কথাটো তো আছেই পৰিৱৰ্তন সকলোৱে বিচাৰে আৰু এটা কথা খুব ভাল লাগিছে যে মানুহে ডেভেলপমেন্ট বা যেটো আপোনাৰ উন্নতি বা যেটো ডেভেলপমেন্ট ইস্যুটোক লৈ ফেলাই ভোট দিব জাতি আপোনাৰ কাষ্ট ক্ৰিড এইবিলাকৰ ঊৰ্ধত থাকি ধৰ্ম কমিউনিটি এইবিলাকৰ ঊৰ্ধত থাকি ডেভেলপমেন্টৰ ওপৰতে জোৰ দিয়ক সেইটো ভাল কথা কিন্তু কথাটো হৈছে কি যে আমাৰ এই সমাজ ব্যৱস্থাটো এনেকুৱা হৈছে যে বহুত সময়ত ৰাজনৈতিক দলবিলাকে এটা ডিভাইড এণ্ড ৰুল পলিসি কৰিও কিন্তু এটা ডিভাইড যে এতিয়া আপোনাৰ সাহ জনগোষ্ঠীৰ ভোটখিনি মোক লাগিব বা ব্ৰাহ্মণৰ ভোটখিনি মোক লাগিব তেওঁলোকে অসমীয়াৰ ভোটখিনি হেনেকে ঠিক হেনেকে কিন্তু কোৱা কথা বৰ পিছে শুনা নাযায় তেওঁলোকে মানে সাম্প্ৰদায়িক এটা সাম্প্ৰদায়িক বা এটা গোষ্ঠীগত ভোটৰ এটা তেওঁ নেতৃত্ব বিচাৰে আৰু ইটোৱে কিন্তু ডেমক্ৰেসিক কিন্তু বহুত ক্ষেত্ৰত কিন্তু আঘাত কৰিছে ভিতৰৰ পৰা আৰু ইটো কিন্তু ভিতৰৰ পৰা কিন্তু ইটো এটা অন্তৰ্দ্বন্দ হৈছে আৰু মই ভাবো ইট ইজ এন এছল্ট ফ্ৰম উইদিন মানে বাহিৰৰ পৰা যেটো এছল্ট হৈছে তাতকৈ ভিতৰৰ পৰা এছল্টটো কিন্তু বেছি গুৰুত্বৰ হৈছে গতিকে এনে ধৰণৰ যিবিলাক গেম প্লান এই গেম প্লানৰ মাজেৰে কিন্তু প্ৰতিগৰাকী প্ৰাৰ্থী কিন্তু এই গেম প্লানৰ তেওঁলোক কিন্তু খেলুৱৈ হয় গতিকে কিন্তু এবাৰ জনতা সজাগ হৈছে জনতা কিন্তু সজাগ হোৱাৰ প্ৰয়োজন আৰু জনতা কিন্তু এটা বুজিব পৰা হৈছে গতিকে বুটকৰ সেই ধৰণৰ গেম প্লান বিলাক এটা হয়তো কাম দিব কিন্তু বহুত ক্ষেত্ৰত ব্যৰ্থ হ'ব মই এইটো অনুভৱ কৰোঁ সেইটো ঠিকই কৈছে আপুনি আৰু যথেষ্ট যেহেতু বহুখিনি প্ৰশ্ন আমাৰ মাজত আছে বহুখিনি প্ৰশ্ন জনসাধাৰণে খুধি আছে এবাৰ নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ 2014 নিৰ্বাচনটো গুৰুত্বপূৰ্ণ আছিল কিন্তু তাতকৈ বেছি গুৰুত্বপূৰ্ণ এইবাৰ নিৰ্বাচনটো কাৰণ এইবাৰে আসল ফলাফলটো পোৱা যাব যে ভাৰতীয় জনতা পাৰ্টিয়ে একেৰাহে দুবাৰৰ বাবে কাৰ্যকাল সম্ভালিব পাৰে নে নোৱাৰে বা কংগ্ৰেছে এতিয়ালৈকে কিন্তু একেৰাহে দুবাৰলৈকে কাৰ্যকাল কেতিয়াও হেৰুৱাবলগীয়া হোৱা নাই স্বাধীনতাৰ পাছত হয়তো সময় 5 বাৰৰ কাৰণে 5 বছৰৰ কাৰণে তেওঁলোকে এখন নিজৰ কাৰ্যকালৰ অন্ত পেলাইছিল কিন্তু আকৌ তেওঁলোকৰ চৰকাৰে আহিছে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়তো সেই পৰিৱেশে দেখিবলৈ পোৱা গৈছিল আৰু মুকুতা ডেঙা ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছো অটল বিহাৰী বাজপেয়ী চৰকাৰ যেতিয়া আছিল তেতিয়া অটল বিহাৰী বাজপেয়ীৰ যেটো তেওঁৰ এটা ব্যক্তিত্ব আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বৰ মাজত হেতুৱে হয়তো পাৰ্থক্য অটল বিহাৰী বাজপেয়ী সকলোকে একেলগে লৈ আগবাঢ়ি যাব বিচাৰে কংগ্ৰেছ সিপিআইএম বা আন যিসমূহ ৰাষ্ট্ৰীয় দল আছে সকলোকে একেলগে লৈ আগবাঢ়ি যোৱাৰ উদ্দেশ্যত তেওঁ ব্ৰতী হৈছিল হেতুৱে হয়তো তেওঁৰ বাবে কিছু লোকচানদায়ক হ'ল কিন্তু নৰেন্দ্ৰ মোদীৰ তেনেকুৱা ধৰণৰ উদ্দেশ্য নহয় নৰেন্দ্ৰ মোদী হ'ল একমাত্ৰ উদ্দেশ্য যে বিজেপি আৰু বিজেপি অকলেই সমগ্ৰ ভাৰতবৰ্ষত 2040 লৈকে শাসন কৰি থাকিব সেইবাবে নৰেন্দ্ৰ মোদী আৰু অটল বিহাৰী বাজপেয়ীৰ মাজত পাৰ্থক্য আছে আপুনি কি ক'ব এইবাৰ আকৌ আপোনালোকৰ চৰকাৰ হোৱাৰ কিমান সম্ভাৱনা আছে পাৰ্থক্য একো নাই সক মই আজি 1993 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে একনিষ্ঠভাৱে কাম কৰি আছো এইটো আমাৰ সংবাদ মাধ্যমে হওক বা অন্য ৰাজনৈতিক দলসমূহে হওক বিভিন্ন ৰাজনৈতিক দলৰ মোৰ বন্ধুসমূহ আছে এটা কথা আছে ভাৰতীয় জনতা পাৰ্টি সদায় দেশৰ কাৰণে কাম কৰে দেশত যে এমপি হ'ব লাগে চৰকাৰ হ'ব লাগে সেই কথা লৈ পেলাই ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হোৱা নাছিল 1925 চনৰ পৰা যি ধাৰা আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তাৰপিছত 1951 চনৰ জনসংঘ 1980 চনৰ 6 এপ্ৰিল ভাৰতীয় জনতা পাৰ্টি আমাৰ কথা হ'ল যে আমি দেশৰ উন্নয়ন কৰিব লাগে আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 13 দিনত তেওঁ ইচ্ছা কৰিলে ভোট কিনিও কৰিব পাৰিলেহেঁতেন 13 মাহতো গিৰীন্দ্ৰ গোপাঙৰ যিটো মুখ্যমন্ত্ৰী আছিলে উৰিষ্যাৰ তেওঁ এটা ভোটৰ যিজন ষড়যন্ত্ৰ কৰিছিলে সেই ষড়যন্ত্ৰৰ মখিমূৰ হোৱাৰ পিছতো আমি আকৌ 5 বছৰৰ ভোট পাইছিলোঁ এই প্ৰশ্নটোৱে সুধিছোঁ মই এগ্ৰেছিভনেছ যিটো অটল বিহাৰী বাজপেয়ী ভোট পাবৰ কাৰণে সেইটো এগ্ৰেছিভনেছ নাছিল এতিয়া বৰ্তমান নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আপোনালোকৰ চৰকাৰখনৰ কিন্তু এগ্ৰেছিভনেছটো যথেষ্ট বৃদ্ধি পাইছে এগ্ৰেছিভ নহয় মাথা আপোনালোকক কওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ যি কাম দায়িত্ব দিছে দলে সেই দায়িত্ব কাম কৰিছে আৰু তে সকলোকে লৈ চলিছে এটা কথা কওঁ আজি ধৰক
আজি আমাৰ অসমৰ সভাপতি হৈছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আজি দলত যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰিব লাগিব আজি দলত যদি মোৰ দায়িত্ব নাই আজি মই কোনো পদবীত নাই কিন্তু মোৰ দায়িত্ব হৈছে কি মই দলৰ যি আমাৰ ৪৫টা দলৰ নীতি মানি আমি কাম চলিব লাগিব কোনোবা এইটো দলৰ দায়িত্ব লাখ লাখ মানুহৰ দায়িত্ব নাপায় কিন্তু হয় আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ মাজতো এতিয়াও মোদীময় হৈ আছে আৰু নৰেন্দ্ৰ মোদীকে এক প্ৰকাৰ মূল লিডাৰ হিচাপে লৈ সকলো ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে প্ৰচাৰ চলাইছে আৰু এইখিনি মুহূৰ্তত এটা খবৰ আগবঢ়াব বিচাৰিছো দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে সোণাপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী সভা গুৱাহাটী লোকসভা সমষ্টিৰ